আপোনালোকে জানে কেএলঅ আৰু কেএনঅৰ শান্তি আলোচনাৰ মাজ দিয়া ঐতিহাসিক কমতাপুৰ রাজ্য পুনর্গঠন কোচরাজবংশী জনগোষ্ঠীর জনজাতিকরণ আর আমার যে মাতৃভাষা আছে এই মাতৃভাষার সাংবিধানিক স্বীকৃতির দাবিত আমি যি 3 ডিসেম্বরের পৰা 100 ঘণ্টীয়া অনাখন যোৱাকালি আমাৰ সমাপ্ত হল কিন্তু দেখা গ'ল যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনটোক তেওঁলোকে কোনো সন্মান জনোৱা নাই বা গুৰুত্ব নিদিলে তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আক্ৰাইছো কেএছডিসি ইউজি আক্ৰাইছো জিচিপিএ কেপিপিইউ আৰু কেপিপি এই আমাৰ কোচৰাজবংশী জাতীয় সংগঠন একত্ৰিতভাৱে আমি অহা 16 ডিসেম্বরের পৰা অনির্দিষ্টকাল রেল অবরোধের কার্যসূচী আমি আজিৰ পৰা ঘোষণা কৰা হল তো গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ গোটেই কোচৰাজবংশী জনগোষ্ঠীয় দল সংগঠন জাতি ধর্ম নির্বিশেষে সকলে আমার এই কোচরাজবংশী জাতির উত্তরণের স্বার্থত ন্যায্য প্রাপ্তর দাবির তাগিদাত জাতিটাক উদ্ধার করার তাগিদাত যে আমার রেল অবরোধের কার্যসূচীটো আমি কৰিবলৈ গৈ আছোঁ 16 তাৰিখে সকলৰে সহায় সহযোগিতা উপস্থিতি হিলবল ভাঙি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দেখুৱাই দিব লাগে যে কোচৰাজবংশী জনগোষ্ঠী কিমান শক্তিশালী স্তব্ধ কৰি দিব লাগিব আৰু এটা কথা কৈছোঁ মই যে যেহেতুকে কোচৰাজবংশী জনগোষ্ঠীৰ যে জনজাতিকৰণৰ বিষয়টো এতিয়া দিল্লী চৰকাৰৰ এটা সাংবিধানিক প্ৰক্ৰিয়া চলি আছে গতিকে এই সাংবিধানিক প্ৰক্ৰিয়াটোক আজি আমাৰ ৰাজনৈতিক দল শাসক বিৰোধী উভয় পক্ষকে আমি দাবী জনাইছোঁ আপোনালোকে এই জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক মেৰপেচত সোমাই নল'ব যদি সঁচাকৈ আপোনালোকৰ কোচৰাজবংশী জনগোষ্ঠীৰ ওপৰত যদি আপোনালোকৰ যদি সহায় মৰ্মিত আছে তেনেহ'লে জনজাতিকৰণ 26 নিৰ্বাচনৰ পূৰ্বে কৰিবই লাগিব আৰু এইটোৱে দাবী জনাইছোঁ যে 26 বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ আগত যদি জনজাতিকৰণৰ সাংবিধানিক স্বীকৃতি ৰাষ্ট্ৰপতিৰ যদি স্বীকৃতি নহয় তেনেহ'লে গোটেই কোচৰাজবংশী জনগোষ্ঠী বিজেপি দলক আমি বিশ্বাসঘাতক এটা দল বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম আৰু 26 নিৰ্বাচনত গোটেই বিজেপিৰ বিৰুদ্ধে আমি ওলাই পৰিম যিকোনো প্ৰকাৰে বিজেপিক আমি নিঃশেষ কৰাৰ ফিল্ডত নামি পৰিম আমি আগতে ঘোষণা কৰি থৈছোঁ যে 26 বিধানসভা নিৰ্বাচনৰ আগত আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে আমি বিজেপিৰ বিৰুদ্ধে সন্মুখ সমৰত লিপ্ত হ'ম আমাৰ এই আন্দোলন হিংসা পৰ্যায়লৈ যাব পাৰে আমি তেতিয়া আমাৰ স্বগোষ্ঠী যিখিনি মানুহ আছে নেতা আছে বিজেপি দলৰ কৰ্মী আছে তেখেতসকলক সকলোকে আমি বিজেপি দলৰ পৰা ওলাই আহিবলৈ আহ্বান জনাম চৰকাৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাম কাৰণ জনজাতিকৰণৰ মৰ্যাদা নিদিলে প্ৰতাৰণা কৰিলে আমাৰ কোচৰাজবংশীসকলে যে এই দলটোত বিজেপি দলটোত থকাৰ কোনো অধিকাৰ নাই আৰু তেখেতসকলে যদি আমাৰ এই আহ্বানৰ প্ৰতি দলৰ মজিয়াৰ পৰা ওলাই নাহে চৰকাৰৰ পৰা ওলাই নাহে তেতিয়াহ'লে আমি তেখেতসকলক আমাৰ গাঁও আমাৰ অঞ্চলৰ সমাজত বাধা আৰোপ কৰিম নিৰ্বাচনী সভা সমিতি কৰাত বাধা আৰোপ কৰিম লাগিলে এই ব্যৱস্থাটো যিকোনো পৰ্যায়লৈ যাবলৈ হ'লেও আমি তাৰ কাৰণে সাজু আছোঁ যে 26 বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণ লাগিব আৰু আমি এইটো স্পষ্টভাৱে কৈছোঁ নহ'লে কিন্তু আমি যিকোনো পৰ্যায়লৈ যাব বুলি আমি ইতিমধ্যে ঘোষণা কৰি থৈছোঁ কিন্তু আমি দেখিছোঁ যে মাৰ্চৰ পৰা অসমৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব গতিকে আমি 26 বিধানসভা নিৰ্বাচনৰ আগতে কেনেকৈ জনজাতিৰ মৰ্যাদা লাভ কৰিম আৰু পূৰ্বতো এইকাৰণে আমাৰ বিশ্বাস আৰু আস্থা নোহোৱা হৈছে পূৰ্বতো এইখন চৰকাৰে 14 চনৰ পৰা কেন্দ্ৰত 16 চনৰ পৰা ৰাজ্যত চৰকাৰ থকাৰ পিছতো আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিল আৰু 19 নিৰ্বাচনৰ আগমুহূৰ্তত খৰখেদা হৈ 19 বিলখন লৈ পেলাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন লৈ পেলাই ৰাজ্যসভাত লৈ গ'ল কিন্তু সেই বিলখনক লৈ কোনো ধৰণৰ ৰাজ্যসভাত আলোচনা নহ'ল কোনো ধৰণৰ যুক্তি বিতৰ্ক নহ'ল গতিকে আমি ভাবিছোঁ সেইটো ৰাস্তাৰে এইবাৰ চৰকাৰে কাম কৰি আছে গতিকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব চৰকাৰখনৰ বিৰুদ্ধে যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰোঁ বিচৰা ধৰণে আগবাঢ়ি যোৱা নাই গতিকে আমি আমাৰ এই জনজাতিকৰণৰ দাবী কেএলঅৰ লগত শান্তি আলোচনা আদিকে কৰি বিভিন্ন সমস্যাবিলাকৰ কাৰণে দাবীবিলাকৰ কাৰণে আক্ৰাইছো কেএছডিসি ইউজি আক্ৰাইছো কেপিপিইউ জিচিপিএ কেপিপিএ
আদিকে কৰি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত অহা 16 তাৰিখে অসম উত্তৰ বংগৰ বিভিন্ন ঠাইত আমি ৰেল অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু এই ৰেল অৱৰোধৰ কাৰ্যসূচীত আমি আমাৰ এই সগোষ্ঠীয় দল সংগঠন আৰু স্বগোষ্ঠীয় জনসাধাৰণক পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে আহ্বান জনাইছোঁ।